নমস্কাৰ, ওম শান্তি। গুড মৰ্ণিং এভৰিৱান, আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আপোনালোকৰ মাজলৈ মই এটি পকৰীৰ ভিডিঅ' আগবঢ়াইছোঁ। এই পকৰীটোত মই কি কি সামগ্ৰী দিওঁ চাওঁ আহক। প্ৰথমতে সৰুকৈ কবি আমি কুটি লৈছোঁ। এয়া ঢেকীয়া, কেইখিলামান নৰসিংহৰ লগতে ভেদাইলতা, এয়া নৰসিংহ, এয়া ঘৰৰে ধনিয়া, এটা পিঁয়াজ সৰুকৈ কুটি লৈছোঁ, এয়া নহৰু আৰু নিজৰ জোখ অনুযায়ী জলকীয়া। আমি প্ৰথমতে ভেদাইলতাখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত এনেদৰে ভৰাই ল'ম। লগতে পকৰী সকলোৱে বনাবলৈ জানে, তথাপিও মই কেনেদৰে বনাওঁ তাৰে এটি আপোনাক দেখাইছোঁ। এয়া নৰসিংহ কেইখিলামানো দি দিছোঁ, লগতে এয়া জলকীয়া, এয়া নহৰু কেইফটামান, লগতে এটুকুৰা আদা আৰু লগতে এয়া কেইটুকুৰামান পিঁয়াজ। এনেদৰে আমি মিক্সাৰ বাতিটোত ভৰাই গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড হোৱাৰ পাছতে সেই গ্ৰাইণ্ড কৰাখিনিৰ ওপৰত আমি ঢেকীয়াখিনি দি দিম, কাটি ৰখা ঢেকীয়াখিনি। লগতে আমি কাটি ৰখা সৰুকৈ কবি টুকুৰাখিনিও তাৰ ওপৰতে এনেদৰে দি দিম। কবিৰ টুকুৰাসমূহ দি দিয়াৰ পাছতে এনেদৰে গোটেইখিনি কবি টুকুৰা দি দিব, আপোনালোকে কিমান বনাব তাৰ জোখত। লগতে কাটি থোৱা পিঁয়াজখিনিও আমি তাৰ ওপৰতে দি দিম। লগতে মেজাৰমেণ্ট হিচাপে এটা সৰু কাপত মই একাপকৈ 3 কাপ ময়দা দিছোঁ। মই নিজৰ জোখ অনুযায়ী দিছোঁ, কিমানখিনি ঘৰত প্ৰয়োজন হয় আপোনালোকে নিজৰ জোখত বেচন দিব পাৰে। এয়া হৈছে জালুক আৰু জিৰা, গোটা জিৰা মই গোটাকেই দি দিছোঁ, আপোনালোকে পিচিও দিব পাৰে। এয়া মছলা মই বেছিকৈ ব্যৱহাৰ কৰা নাই। এয়া 1 চামুচ হালধিৰ লগতে 1-1.5 চামুচ নিমখ নিজৰ সোৱাদ অনুযায়ী দি দিব। লগতে জোখ অনুযায়ী মই এইখিনিত 3 গিলাচ পানী দিছোঁ, 1 গিলাচ, লগতে 2 গিলাচ আৰু 1 গিলাচ দি মিশ্ৰণটি ভালদৰে আমি মিক্স কৰি ল'ম। লগতে চাউলৰ গুড়িও আপোনালোকে দিব পাৰে, চাউলৰ গুড়ি দিলে পকৰীটো খাবলৈ মচমচীয়া হয়। আপোনালোক সকলোৱে পকৰী বনাব জানে, তথাপিও মইনো কিদৰে পকৰী বনাওঁ তাৰে এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। লগতে আপোনালোকে ভিডিঅ'টি ক'ৰ পৰা চাই আছে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। এনেদৰে মিক্স কৰাৰ পাছত অলপ সময় ৰাখি আমি কেৰাহীখনত তেলখিনি গৰম হ'বলৈ দি এনেদৰে এটা এটাকৈ পকৰীসমূহ আমি দি যাম। আপোনালোকে ভেদাইলতাৰ পকৰী কেনেদৰে বনায় মোক কমেণ্ট বক্সত কমেণ্ট কৰিবচোন। মই কিন্তু এইদৰেহে বনাওঁ। এনেদৰে এটা এটাকৈ পকৰীসমূহ দি দিয়াৰ পাছতে কিছু সময়ৰ পাছত আমি লৰাই দিম। গেছটো অকণমান কমাই ৰাখিব, কাৰণ ভেদাইলতাৰ পকৰী বনালে এনেও অলপ ক'লা হয়ে। যদি আমি বেছিকৈ তাপটো দি দিওঁ তেন্তে বেছি ক'লা হ'ব। এয়া পকৰীখিনি নমোৱাৰ পাছত এয়া ফটো একপি আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।